কংগ্ৰেছে সদায় কমিউনেল লাইনত চিন্তা কৰে। AIUDF কংগ্ৰেছৰ নলে গলে লগা বন্ধু। এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কংগ্ৰেছ আৰু AIUDF। গতিকে তেওঁলোকে বাহিৰত দেখি কেটেৰা মাৰিবা ভিতৰে নেৰিবা বেঠা। কংগ্ৰেছৰ এই নীতিটো AIUDFৰ লগত যি তেওঁলোকৰ ভিতৰুৱা সম্পৰ্ক আছে এই কথাটো বাৰে বাৰে প্ৰতিপন্ন হৈছে। গতিকে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অসমত আজি মুছলমান সংখ্যালঘু সম্প্ৰদায় কিদৰে আদৰি লয়, কংগ্ৰেছক কিদৰে আদৰি লয়, সেইটো তেওঁলোকৰ ভিতৰৰ কথা। লুৰিণজ্যোতিয়ে কংগ্ৰেছৰ হেঁচাত বা তুষ্টিকৰণৰ ৰাজনীতিৰ কাৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হয়তো ইয়াৰ বিৰোধিতা কৰিছে। খিলঞ্জীয়া মানুহৰ হিতক প্ৰাধান্য দি লুৰিণজ্যোতি গগৈয়ে ইয়াৰ বিৰোধিতা কৰিব নোৱাৰে। কিন্তু তেওঁ এতিয়া কেৱল মাত্ৰ এই কংগ্ৰেছৰ লগত থাকি তেওঁৰ চিন্তা, তেওঁৰ শব্দ বাক্য সলনি হৈ আহিছে। গতিকে লুৰিণজ্যোতি গগৈলৈ আমি আৰু বিশেষ ক'ব লগা নাই। অসমৰ ৰাইজে লুৰিণজ্যোতি গগৈকো একেবাৰে নিৰীক্ষণ কৰি আছে, তেখেতকো চাই আছে। গতিকে কংগ্ৰেছ দল লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ বেলেগ দুটা দল বুলি যদি অসমে ভাবিছে, অসমৰ জনতাই ভাবিছে, এইটো ভুল কথা হ'ব। AJP আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি, যেনেকৈ AJP আৰু AIUDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।